নমস্কাৰ বন্ধুসকল, মাজুলীৰ কেইখনমান ৰাজসত্ৰৰ ভিতৰত দক্ষিণপাট অন্যতম। আৰু দক্ষিণপাট নামটোৰ পৰাই এটা ধাৰণা হয় যে লৌহাট্য অৰ্থাৎ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰত অৱস্থিত এখন সত্ৰ। দক্ষিণপাট সত্ৰৰ এই সত্ৰভাগ কোনে প্ৰতিষ্ঠা কৰিলে, প্ৰথমজন ইয়াৰ সত্ৰাধিকাৰ কোন আছিলে, আৰু এই সত্ৰত কোনে শৰণ প্ৰথমতে লৈছিলে, এই সত্ৰত কি ধৰণৰ উৎসৱ প্ৰতি বছৰত উদযাপন কৰা হয়, এই সকলোবিলাক বিষয়বস্তুৰ প্ৰতিবেদন আপোনালোকৰ মাজলৈ লৈ গৈ আছোঁ। আৰু এই দক্ষিণপাট সত্ৰই হৈছে একমাত্ৰ সত্ৰ যিটো সত্ৰত ৰাস উৎসৱৰ পৰম্পৰা আৰম্ভ কৰিছিলে। আৰু আজি এই দক্ষিণপাট সত্ৰৰ ভিতৰলৈ আমি সোমাই যাম, আৰু ভিতৰত ইয়াত যথেষ্টখিনি সম্পদ সংৰক্ষিত হৈ আছে, আৰু ভিতৰত সত্ৰাধিকাৰৰ লগত আমি অলপ কথা আলোচনা কৰিব চেষ্টা কৰিম। বলক বন্ধুসকল, আমি যাওঁ ভিতৰলৈ, দক্ষিণপাট সত্ৰৰ একেবাৰে গৰ্ভভাগলৈ সোমাই যাওঁ। সত্ৰবিলাকৰ যিটো প্ৰৱেশদ্বাৰ, এই প্ৰৱেশদ্বাৰবিলাকক সাধাৰণতে কৰাপাত বুলি কোৱা হয়। এই সত্ৰৰ এইখন হৈছে ২ নং কৰাপাত। কৰাপাতৰ তলৰ পৰা আমি এই সত্ৰৰ দক্ষিণপাট সত্ৰৰ চৌপাশৰ যিটো পৰিৱেশ আৰু এই সত্ৰৰ কিমান পৰিমাণৰ মাটি এই সত্ৰৰ অধীনত আছে তাৰ এখন ছবি দাঙি ধৰিব চেষ্টা কৰিছোঁ। এই সত্ৰৰ ভিতৰ ভাগত যিমান সত্ৰৰ নামত মাটি আছে, আমি বাহিৰ ফালে কৰাপাতৰ বাহিৰলৈ যদি লক্ষ্য কৰোঁ, বাহিৰতো যথেষ্ট পৰিমাণৰ মাটি আছে। আমি ভিতৰলৈ যাওঁ আৰু ভিতৰত গৈ এই সত্ৰৰ সত্ৰাধিকাৰৰ লগত কথা পাতিম। বাবে জড়িত, বিশেষকৈ বৰ ভঁৰালৰ লগত জড়িত এজন ব্যক্তিক আমি লগ পাইছোঁ। সেই ব্যক্তিজনে এই বৰ ভঁৰালৰ গোটেইবিলাক সম্পদৰ ৰখীয়া হৈ আছে। দাদা, আপোনাৰ নামটো কি কওকচোন? মোৰ নাম নৰেন শৰ্মা কটকী। ইয়াতে কিমান দিনৰ পৰা কৰ্মৰত হৈ আছে আপুনি দায়িত্ব? মই এতিয়া বৰ্তমান ৩৫ আপ। এই যে পূৰ্বতে যিটো বৰ ভঁৰাল আছিলে, সেইফালে পুৰণা যিটো, সেইটোৰ পৰা বস্তুখিনি সম্পদখিনি লৈ অহা হৈছে এতিয়া? আনিছে বহুত। ক'লৈ অনা হ'ল? এই নতুন মিউজিয়াম। নতুন মিউজিয়ামটো কোনটো? এইটো নতুন মিউজিয়াম আমাৰ বেক চাইডে থকাটো ৫.৫ কোটি টকা। ৫.৫ কোটি টকাৰ এটা আৰ্থিক অনুদান অসম চৰকাৰে প্ৰদান কৰিছে। আৰু এইটো কেতিয়ালৈ উদ্বোধনী হ'ব? উদ্বোধন কেতিয়া হ'ব এইটো? উদ্বোধন ৫ তাৰিখলৈ। ৫ তাৰিখে উদ্বোধন হ'ব। আৰু এই নৰেন শৰ্মাৰ পৰা আমি জানিম যে এইটো বন্ধ আছে কাৰণে ভিতৰত আমি যাব পৰা নাই। আৰু কওকচোন, ভিতৰত কি সম্পদ আছে? এইটোত সম্পদখিনি অতীজৰ প্ৰায় ৪০০ বছৰেই একে ঠাইতে জমা হৈ আছিলে। তাৰপিছত মই যেতিয়া চাৰ্জ লোৱাৰ পাছত আমাৰ মাজুলী উপায়ুক্ত আনন্দ প্ৰসাদ মিশ্ৰ নেকি উপায়ুক্ত, তেখেতে ৰাছিয়াৰ পৰা ১৪ দিনীয়া দল এটা আহিছিলে। ১৪ দিনীয়া দলটোক দক্ষিণপাট সত্ৰলৈ পঠাই দিলে যে আপোনালোকে নিৰামিষ ভাত খাব আৰু তাতে পুৰণা বৰ ভঁৰাল এটা আছে, সম্পদখিনি চাব। লগত কলিকতাৰ দুভাষী এজন আহিল, ভাত পানী খাই বৰ ভঁৰাললৈ আহিল। তেতিয়া কলিকতাজনে ক'লে, আপুনি অসমীয়াত ক'ব, মই ইংলিছত চব কৈ দিম। মই প্ৰায় ১.৫ ঘণ্টাৰ গোটেই ডিটেইলছ সত্ৰাধিকাৰ নিৰ্দেশ পোৱাৰ বাবে মই সম্পদবোৰ দেখুৱাই দিছোঁ, মেটেলটো কৈছোঁ, আৰু কি ব্যৱহাৰ কৰিছিলে মই বিশদ ব্যাখ্যা কৰি দিছোঁ। তেখেতসকলে চিঞৰি দিছে, আওঁ ৱাওঁ ৱাওঁ, তাৰমানে আচৰিত। লাষ্টত ১.৫ ঘণ্টা মোৰ ফালৰ পৰা হৈছে, এতিয়া আপোনালোকক মই বিদায় দিব পাৰোঁ। মোক লৈ গৈ পেলাই মুকলি উলিয়াই লৈ ফটো মাৰি ক'লে যে এই বস্তুখিনি যদি হেৰাই যায় তেতিয়াহ'লে অসমীয়া জাতিটো হেৰাই যাব। সেইকাৰণে এই বস্তুখিনি আপোনাৰ অতি শীঘ্ৰে আমি চেণ্ট্ৰেলত ফ'ৰ্চ দিম, সুৰক্ষিত কৰিব লাগে। চেণ্ট্ৰেলে তাৰপিছত তেওঁবিলাক গৈ সম্ভৱ চেণ্ট্ৰেলক ফ'ৰ্চ দিলে। তাৰপিছত বম্বে ইঞ্জিনিয়াৰ ৩জন আহি তেওঁলোকে বস্তুখিনি চেক কৰি আমাৰ লোকেল ৫জন মানুহক দৰমহা ছিষ্টেমত বস্তুখিনি অডিট আৰু মেটেল কি ব্যৱহাৰ, এইবোৰ চব অডিট কৰিবলৈ দিলে। ৮ মাহ লাগিছে। তেওঁলোকৰ ৫জনৰ লগত আমি ২জন আছোঁ সত্ৰৰ, ৮ মাহ লাগিছে। আৰু গধূলি তেওঁলোকে দিনটোত বস্তুখিনি কেলকুলেশ্যন কৰি পেলাই বম্বে ইঞ্জিনিয়াৰলৈ কম্পিউটাৰলৈ পঠাই দিয়ে। বম্বে ইঞ্জিনিয়াৰ কম্পিউটাৰে এইখন মেপ বনাই চৰকাৰক এখন দাখিল কৰিছে। ৰাষ্ট্ৰসংঘত এখন এটা অনুদান আগবঢ়াই দিছে। সেইটো কণ্টেক্ট ছিষ্টেমত এইটো হৈ উঠিছে বৰ্তমান। অহা ৫ ফেব্ৰুৱাৰীলৈ CM আহিব।
এইটো উদ্বোধন কৰিব। গতিকে অহা 5 ফেব্ৰুৱাৰীত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ইয়াতে আহিব, পদাৰ্পণ কৰিব। আৰু এই যিটো নতুনকৈ যিটো মিউজিয়াম, কিমান কোটি টকাৰ? প্ৰায় 5.5 কোটি। প্ৰায় 5.5 কোটি টকাৰ যি আৰ্থিক অনুদানেৰে নিৰ্মিত এই সংগ্ৰহালয় শুভ উদ্বোধন কৰা হ'ব। আৰু এই ভিতৰত যে আছে যিবিলাক সম্পদবিলাক কি কি আছে অলপ ক'ব নেকি? সোণৰ শৰাই, সোণৰ লোটা, আগৰ আহোম ৰজাৰ দিনৰ ডাঙৰ ডাঙৰ বানবাতি, 1.5 কেজি 2 কেজি, 800খন কাঁহী ওলাইছে, বহুত পূজাৰ সঁজুলি ওলাইছে, বহুত পূজাৰ সঁজুলিত ঢাল বজোৱা ওলাইছে, 6টা হাতী দাঁত ওলাইছে। এটা হাতী দাঁতৰ ৱেইটটো হ'ল 40 কেজিৰ ওপৰ, 5 ফুট 5.5 ফুট 6 ফুট এনেকুৱা। সেইকাৰণে ৰজাই ব্যৱহাৰ কৰা কানি কাপোৰ ওলাইছে, এনেকৈ যথেষ্ট বস্তু ওলাইছে। বস্তু ৰজাই ব্যৱহাৰ কৰা এনেকুৱা ধৰণৰ কি কি আছিলে? চব আছে, কৈ যাওকচোন এফালে। চব ইয়ালৈ আহিছে। তামোল খুন্দা খুন্দনা পৰা আৰম্ভ কৰি ৰজাই সোম ৰস নিচাজাতীয় বস্তুটো খোৱা, ভোগ জৰা পৰ্যন্ত, ৰজাই পানী খোৱা সোণৰ লোটা, ৰজাই পানী খোৱা ৰূপৰ লোটা, এনেকৈ ভাগে ভাগে বস্তু আছে। আৰু তাত যে এগছি অক্ষয় বন্তি আছিলে, এই বন্তি আছে। এতিয়া ক'লৈ লৈ অহা? এইটো পুৰণা জেগা, 70 বছৰ জ্বলি আছে। 370 বছৰ ধৰি একেৰাহে জ্বলি থকা এগছি অক্ষয় বন্তি, এই পুৰণা যিটো আমাৰ বৰ ভঁৰাল আছিলে তাৰ পৰা সেইটো লৈ অহা হৈছে নেকি? নাই অহা, এতিয়া তাতে আছে। এইটো ৰাষ্ট্ৰসংঘই বনাব পুৰণা ঘৰটো। আৰু যদি সেই চাকি তাত ৰখীয়া বেলেগ বস্তু আছে, সাপ এযোৰ, বগা ফেটি সাপ, যদি ইয়ালৈ আহে তেতিয়াহ'লে তেওঁলোকে তাৰ ভিতৰত আণ্ডাৰগ্ৰাউণ্ড বনাই নিদিয়ে। কিন্তু ঘৰটো ৰাষ্ট্ৰসংঘই বনাব, অৰ্ডাৰ লৈ থৈছে। আৰু বম্বে ইঞ্জিনিয়াৰ জোখমাখ কৰি পেলাই তেওঁলোকক ৰিপৰ্ট দিলে, আৰু যদি সাপযোৰ নাহে তেতিয়াহ'লে তাৰ ভিতৰত আণ্ডাৰগ্ৰাউণ্ড বনাই দিব, সেই চাকি গছ থাকিব আৰু টেমলাক থাকিব। অক্ষয় বন্তিৰ 300 বছৰ অধিক কাল জ্বলি আছে। আৰু ইয়াৰ লগতে এই পুৰণা যিটো বৰ ভঁৰাল, তাত বগা ফেটি এযোৰাকৈ আছে। গতিকে সেই বগা ফেটি তাতে সেই অক্ষয় বন্তিৰ লগতে সহবাস কৰি আছে। আৰু এই যিটো পুৰণা বৰ ভঁৰাল ৰাষ্ট্ৰসংঘই পুনৰ নিৰ্মাণ কৰাৰ এটা প্ৰচেষ্টা হাতত লৈছে। আমাৰ দক্ষিণপাট সত্ৰ, এই দক্ষিণপাট সত্ৰৰ ইতিহাস সম্পৰ্কে আপুনি অকণ কওকচোন। দক্ষিণপাট বুলি ক'লেতো আমি দক্ষিণত থকা এটা সত্ৰ, তেনেকুৱা এটা কথা। আৰু দক্ষিণৰ পৰা কেনেকৈ উত্তৰলৈ আহিলে, এই কথাখিনি বৰ বাহুল্য কথা, অলপ চমুকৈ কওকচোন। চমুকৈ ক'বলৈ হ'লেও, জয়ধ্বজ সিংহ ৰজাই শিৱসাগৰত যেতিয়া ভৈটাপাৰ পুখুৰী পানী খানে, পানী নোলায়, ৰজাৰ বোৱাৰী দৰঙত আছিলে, কোচ ৰজাৰ। তেতিয়া ৰজাই বোৱাৰীয়েকে ক'লে যে আমাৰ গুৰুক আনিলে পানী উলিয়াব পাৰিব। আমাৰ এখেতসকলৰ আদিগুৰু বনমালীদেৱ গোস্বামী, তেখেতে পতা সত্ৰ আদিগুৰু। আদিগুৰু তেখেতে গৈ পেলাই তেখেতৰ অলৌকিক শক্তিৰ দ্বাৰাই সেই পুখুৰীত পানী উলিওৱাৰ বাবে জয়ধ্বজ সিংহ ৰজাই তেখেতৰ গোটেই শৰণ ভজন লৈ শৰণাপন্ন হৈ নিজ ৰাজ্যত ৰাখি দিলে, আৰু দৰং চৰং আনলৈ নপঠিয়ালে। সেইকাৰণে ইয়াত সত্ৰ পাতি তেখেতক ইয়াত স্থাপন কৰিলে। কিন্তু সেই পুখুৰীটো ভটিয়াই ফালৰ পাৰটো ভাগি দিখৌত পৰাৰ বাবে ভটিয়াই পাৰ, আৰু তাৰ ওচৰত এটা পুখুৰী খন্দাই দিলে, তাত চাকনৈয়ান মানুহ মৰাৰ বাবে পুখুৰী। সেইকাৰণে ৰজাই লুইতৰ দক্ষিণ পাৰে পাতি দিয়াৰ বাবে দক্ষিণপাট। নয়ন শৰ্মাক ধন্যবাদ জনাইছোঁ। এই দক্ষিণপাট সত্ৰৰ সম্পৰ্কে কিছু কথা অৱগত কৰিলে। আৰু এই সত্ৰৰ বহু মাহাত্ম্য গুণ আছে। ৰজা জয়ধ্বজ সিংহৰ দিনৰ পৰা আজি পৰ্যন্ত ইয়াতে এই সত্ৰ প্ৰতিষ্ঠাকালীন সময়ৰ পৰা আজিলৈকে মাজুলীৰ ঐতিহ্য বহন কৰি আছে। গতিকে এই দক্ষিণপাট সত্ৰসমূহৰ ৰাজ সত্ৰসমূহৰ ভিতৰত দক্ষিণপাট সত্ৰ অন্যতম। আৰু আজি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দক্ষিণপাট সত্ৰৰ সম্পৰ্কে এক প্ৰতিবেদন দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।